পৰা এইটো নিউজ পাই আছোঁ, বহুত দিন নহয় আৰু এতিয়া এইকেইদিন চলিয়ে আছে বাৰু। এই নৰপিশাজনী ভিডিঅ'টো মই লৈ আহিম বুলি ভাবিও মানে অনা নাছিলোঁ, কিয়নো তাইক দেখিলেই মানে মিটাৰটো উঠি আহে। কিন্তু আজি ভাবিলোঁ আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ। আপোনালোকৰো তাইৰ প্ৰতি মন্তব্য কেনেকুৱা হয় তাকে বোলো শুনো, যিহেতু জানিবলৈও মন যায়। মোৰ মনত যোনখিনি উদয় হৈছে আপোনালোকৰ মনত হয়তো বেলেগকৈ উদয় হ'ব পাৰে। আৰু এই কথাকৈ এক্সপ্ৰেশ্যনফালে চাই পেলানি আপোনালোকৰ কি অনুমান হৈছে বাৰু? তাই গোটেইখিনি ইমানেই মেকিং কৰিছে, কেনেকৈ কথা কৈছে নিজৰ একেবাৰে মৰমৰ গিৰিয়েকটোক, আমি যাক লৈ ভৰসা কৰি জীয়াই আছোঁ, তেওঁ সেই অকণমান প্ৰেমৰ কাৰণে, লোকৰ লগত প্ৰেমৰ সম্পৰ্কৰ কাৰণে নিজৰ স্বামী দেৱতাক হত্যা কৰিছে। পৃথিৱীত আমি কি দেখিবলৈ জীয়াই আছোঁ মানে দিনে দিনে। আৰু এতিয়া গোটেই ৰাইজ উত্তাল হৈ পৰিছে তাইৰ কাৰণে। আৰু তাই বোলে জীয়াই বোলে তিলনি পাতিব, তাইক কাপোৰ কানি জ্বলাই তাই সকাম পাতিব, সেইবিলাক কৰি আছে। সেইবিলাক কৰিলে জানো বাৰু এইবিলাক নিশেষ হ'বনে বাৰু? তাৰ ওপৰত কি ব্যৱস্থা ল'লে কি হ'ব, মানে কেনেকৈ এইখিনিৰ পৰা আমি উপায় পাব পাৰিম, আপোনালোকে মন্তব্য দি জনাবচোন বাৰু। গোটেই সম্পূৰ্ণ তাইৰ বক্তব্যখিনি চাওকচোন। এতিয়া গোটেইখিনি দি দিছোঁ মই। কিন্তু শেষত মানে তাইৰ ছোৱালীজনীয়েহে ক'লে যে মোৰ মায়ে দেউতাক ধুমুচে মাৰিছে, দাহে ঘপিয়াইছে। ইজন মানে সেইজনৰ মই নাম নলওঁ আৰু, আপোনালোকে নিউজবিলাক শুনিয়ে আছে। এতিয়া আগবঢ়াইছোঁ আপোনালোকৰ। ঘটনাটো ৰাতি হৈছিলে। তেওঁ শুই আছিলে, ময়ো শুই আছিলোঁ। ৰাতি টোপনি ভৰ মতাৰ নিচিনা শুনিলোঁ। তেওঁ ৰাতি দেৰিকৈ কামৰ পৰা আহে যে, তাৰপিছত মই দুৱাৰখন ঘপককৈ খুলি দিলোঁ। হঠাৎ 4জন মানুহ সোমাই আহিলে আৰু দুৱাৰখন ভালকৈ নালাগে, টানি দিলে গম পায়। টানি দিছিলোঁ, আপোনালোকে চাব পাৰে। মই উপৰি খাই পৰিলোঁ। লগে লগে তেওঁ সেই লাইটৰ চিলমিল পোহৰত তেওঁ দেখি পাইছে। মোৰ লগত শুই থকা নাছিলে তেওঁ। লগে লগে মই চিঞৰটো মাৰি উঠিলোঁ। তেওঁ টোপনিত ভৰাই আছে। তাৰপিছত সিহঁতে তেওঁকে ডাইৰেক্ট মাৰিছে। মই যিহে পাইছোঁ তিহে তেওঁক কৰিছোঁ। ঠিক তেওঁক বচাবলৈ চেষ্টা কৰিছিলোঁ, নোৱাৰিলোঁ। বহুত লাগিলোঁ। ছোৱালীজনী হোৱা পাতিতে টোপনি খবৰে যেনেকৈ যি পাইছোঁ মানুহজনক বচাবলৈ চেষ্টা কৰিছিলোঁ। 4জন মানুহ মুখ বান্ধি আহিছে। ছোৱালীজনীয়ে মা বুলি কৈ চিঞৰি উঠিছে। হাবুত মাৰি ধৰি তাইক মই চাব নিদিলোঁ। এজনে ডিঙিৰ ওচৰত কটাৰী লগাই কৈছে, চিঞৰিলেও তহঁতৰ দিগদাৰ আছে, তহঁতকো শেষ কৰি দিম। তেওঁৱে কিবা আছিলে যিটো আজিলৈকে মোক কোনোদিনেই একো এটা নক'লে। মই বহুত জানিব চেষ্টা কৰিছিলোঁ। মাজে মাজে কয়, মই মৰিলে তুমি কাৰ লগত থাকিবা, কি কৰিবা, তুমি কেনেকৈ জীয়াই থাকিবা? মই কওঁ, কি ফাল্টু কথা কোৱা, আছোঁ নহয়, ছোৱালী আছে, মই আছোঁ, আমি লগে ভাগে থাকিম নহয়, তুমি যি টি কথা নকবাচোন। মৰিলে জানো তুমি থাকিব পাৰিবা? কেতিয়াবা ধেমালি চলাইও কয়, কিবা কয়। মই জানিবলৈ চেষ্টাও কৰোঁ। এনেই ঘূৰিছোঁ আকৌ, এনেকৈ কৈ থৈ দিয়ে। ছোৱালীজনীক যিটো হাবুত মাৰি থলোঁ আৰু মানুহকেইজন লাষ্টত উশাহটো কৰিছে। মই গম পাইছোঁ তেওঁ গ'ল, তেওঁ গুচি যাব। মই ছোৱালীজনীক হাবুত মাৰি ধৰিয়ে থাকি গ'লোঁ। তেওঁ ওলাই গৈছে। লগে লগে দুৱাৰ বন্ধ কৰি ভাইটিক মাতিছোঁ। ভাইটিয়ে ভাইটি তই কিবা এটা হৈ গ'ল, চব হৈ গ'ল, শেষ হৈ গ'ল বুলি মাতিছোঁ। সি লগে লগে গৈ দেখিছে। তাৰপিছত নিবলৈ গাড়ীত ঠিক কৰিছোঁ, গোটেইটো মানটো তেজ। উশাহ লৈ আছে। ইমান উশাহটো লেগে মই তেওঁৰ ওচৰতে আছোঁ। তেওঁ গুচি গ'ল। তাৰপিছত নহ'লগৈ, হস্পিটেল নিব নাপালোগৈ আৰু তেওঁ গুচি গ'ল। শুই থকা অৱস্থাতে তেওঁ যুঁজিছে, বহুত যুঁজিছে। ময়ো যিহে পাইছোঁ তেওঁ মানুহজনক চেষ্টা কৰিছোঁ। তেওঁ যুঁজি আহিছে। তেওঁলোক যোৱাৰ লগে লগে মই লাইটৰ চুইচটো দি চাইছোঁ, মানুহজন বাগৰি আহি পাইছেহি। বহুত চেষ্টা কৰিছে তেওঁ বচাব। টোপনি ভৰত মানুহে যদি কিবা এটা কৰে, মানুহে ঘপককৈ কিবা এটা কৰিব কেতিয়াও নোৱাৰে নহয়। যিমানখিনি পাৰিছে তেওঁ যুঁজিছে, ময়ো পাৰিছোঁ। এজনী মাইকী মানুহ, 4টা মতা মানুহৰ লগত যুঁজাটো বহুত দিগদাৰ। আপোনালোকেতো জানেই, এজনী মাইকী মানুহে মই কি কৰিম, কিমান সাহসত যুঁজিছোঁ।
তেওঁ গুচি গ'ল, ছোৱালীজনী আদৰোৱা সপোনবোৰ আদৰোৱা কৰি থৈ গুচি গ'ল, সকলো সপোন আদৰোৱা। আৰক্ষী ফালৰ পৰা আৰক্ষীয়ে কৈছে আমি চেষ্টা কৰিছোঁ, চলাইছোঁ, আপুনি আমাক সহায় কৰক। মই যেনেকৈ পাৰিছোঁ তেনেকৈ সহায় কৰিছোঁ, যি জানো যি মনত আছে যেনেকৈ মই সহায় কৰিছোঁ। মাত্ৰ এটাই কথা, কাইলৈ আৰু যাতে আকৌ এটা ঘটনা নঘটে, ছোৱালীজনীকে মোকে যাতে ৰক্ষা কৰে, চাই পুলিচে, সেইটোৱে বিচাৰোঁ। ক'বতো নোৱাৰি সিহঁতে কাক কি বিচাৰি কি কৰে, ক'ব নোৱাৰি নহয়। ছোৱালীজনী স্কুল যাব, তেওঁকতো মই গোটেইখিনি দায়িত্ব মই পালন কৰিম। যদি হঠাৎ কিবা এটা হৈ যায় আকৌতো কোনে ৰিস্ক ল'ব। অন্ততঃ পুলিচৰ ফালৰ পৰা মই এইখিনি সহায় বিচাৰোঁ। বাকী পুলিচৰ যিখিনি কাম, যিখিনি তদন্ত তেওঁলোকে কৰিছে, মই সহায় কৰিছোঁ, তেওঁলোকে বিচাৰ কৰিব। মোৰ হিচাপতো তাইক ফাঁচি দিব লাগে, কাৰণ বহুত নাৰী নিৰ্যাতনৰ কাৰণে পুৰুষক ফাঁচি দি থকা হৈছে, আৰু এইবাৰ এইক ফাঁচি দিয়ক। আপোনালোকে কমেণ্ট কৰিব দেই।